Hello guys, welcome to my YouTube channel Komala Ajmi Vlog. কি খবৰ আপোনালোকৰ নিশ্চয় ভাল আমিও ভালে আছো আপোনালোকৰ আশীৰ্বাদত আজি এটা মুৰ্গীৰ মাংসৰ ৰেচিপি বনাম মুৰ্গীৰ মাংস বনিয়ে চাকচোন আজি কেনেকৈ আৰু কি পদ্ধতিত বনাম সকলে মুৰ্গীৰ মাংস বেলেগ বেলেগ পদ্ধতিত বনাই মই আজি এটা বেলেগ পদ্ধতিত বনাম তেতিয়া হাক তেতিয়া হলে দেৰি নকৰি ভিডিওটোৰ মাজলৈ যাও আজি এটা মাংসৰ ৰেচিপি আপোনালোকৰ মাজলৈ আগবঢ়াইছো চাকচোন মাংসৰ ৰেচিপিটো এয়া মাংস লৈছো মই 500 গ্ৰাম আলু এনেদৰে দুটা কাটি লৈছো তাৰপিছত পিয়াজ টা লৈ লৈছো আৰু আদা নহৰু পেষ্ট চাইটা কক ভিডিওটো সম্পূৰ্ণভাৱে আৰু স্কিপ নকৰাকৈ ইতিমধ্যে কেৰাহীত তেল গৰম হ'বলৈ দিছো তেলখিনি মোৰ গৰম হৈছে এতিয়া লং ইলাচি আৰু দালচিনি কিটা ইয়াতে দি দিছো তাৰপিছত পিয়াজখিনি দি দিছো আজি সিম্পল ভাবে বনাম গতিকে পিয়াজো অলপ কম কৰি দিছো মাংস একেলগে বহাই দিছো আলুখিনিও দি দিছো এতিয়া নিমখ দিছো 1 চামুচ বেছি আৰু অলপ দি দিছো এইফালে দি দিছো হালধি গুড়ি চামুচ জলকীয়া গুড়ি চামুচ জিৰাৰ গুড়ি চামুচ ধনিয়াৰ গুড়ি দিছো চামুচ এইখিনি মিলে অলপ কৰি লৰাই দিম ইয়াত দি দিছো আদা নহৰু পেষ্টখিনি এইখিনিও এনেদৰে লৰাই দিছো তেজপাত দিছো দুখিলা কেঁচা জলকীয়া দুটা দি দিছো বেছি জলকীয়া হলে 4টা দি দিব পাৰে এইখিনি এনেদৰে লৰাই লৈছো ঢাকনিখন এনেদৰে মাৰি থৈ দিম আৰু আপোনাৰ গেছৰ জুইটো জিৰত দি লম যাতে মাংসৰ পৰা পানী ওলাই সেই মাংস একেলগে সিজে আৰু আলু একেলগে সিজিব গতিকে ঢাকনিখন এনেদৰে মাৰি থৈ দিলো ইয়া ঢাকনিখন মই গুচাই দিলো দেখিছেনে মাংসৰ পৰা এই পানীবিলাক ওলাব ধৰিছে এই পানীতে মাংসও সিজিব আলুও সিজিব এক্সট্ৰাকৈ পানী দিব নালাগে এনেদৰে তলপৰ কৰি মাংসখিনি লৰাই দিছো পুনৰ ঢাকনিখন মাৰি থৈ দিম তেতিয়ালৈকে পানীখিনি নাইকিয়া হৈ নাযায় ইয়া ঢাকনিখন মই গুচাই দিলো দেখিছেনে পানীখিনি নাইকিয়া হৈ গৈছে এয়া আলুখিনিও ধুনীয়াকৈ সিজি গৈছে এনেদৰে তলপৰ কৰি লৰাই দিছো ইয়াতে ধনিয়াৰ পাত দিলো অলপ তলপৰ কৰি এয়া লৰাই দিছো মই এতিয়া হৈ গ'ল আঞ্জাখন এয়া নমাই থৈ দিলো যদি ভিডিওটো আপোনালোকৰ ভাল লাগিল তেনেহলে এটা লাইক কৰি দিব এটা কমেন্ট কৰি দিব আৰু যদি মোৰ চেনেলত নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে ফেসবুক পেজতো ফলো কৰিব
ধন্যবাদ। জয় আই অসম।